আশা কৰিছোঁ আপোনালোকে মোক মাফ কৰি দিব। প্ৰথমে জুবিন গাৰ্গৰ গানৰ বিকৃত পৰিৱেশন, তাৰ পাছত ক্ষমা প্ৰাৰ্থনা। বহাগৰ মঞ্চত জুবিন গাৰ্গৰ গান পৰিৱেশনৰ নামত এতিয়া অন্তহীন চৰ্চা। তৰ্ক বিতৰ্কৰ কেন্দ্ৰ এইগৰাকী মৰ্মিতা। প্ৰায় 2 বছৰ ধৰি অসমৰ ভিন্ন মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি অহা বঙালী গায়িকা মৰ্মিতাৰ এই গানক লৈ বিতৰ্কৰ সূত্ৰপাত। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাঁহী গানটোক ইম্প্ৰভাইজ কৰাৰ নামত এইদৰে পৰিৱেশন কৰি ৰোষত পৰিল মৰ্মিতা। বিশেষকৈ জুবিন গাৰ্গৰ অনুৰাগী মহলে মৰ্মিতাৰ এই কাৰ্যক কৰিছে পাৰ্যমানে গালিগালাজ ভৰ্ৎসনা। প্ৰথম কথা হ'ল মৰ্মিতা মিত্ৰ আচলতে হয় কোন? জুবিন গাৰ্গৰ গীত মানুহে এই ধৰণেৰে উপস্থাপন কোনেও শুনিবলৈ বিচৰা নাই। গান পৰিৱেশনৰ নামত এনেবোৰ বহুৱালি এনে ধৃষ্টতা কিয়? জুবিন গাৰ্গৰ সৃষ্টিক বিকৃত কৰাৰ দুঃসাহস কিয়? প্ৰশ্ন জুবিন অনুৰাগীৰ। বিভিন্ন দল সংগঠনে দিছে সকিয়নি। ইতিমধ্যে মৰ্মিতা মিত্ৰৰ সৈতে চুক্তিবদ্ধ হোৱা কাজিৰঙা আৰু গোলাঘাটৰ 2 বিহু সন্মিলনীয়ে বাতিল কৰিছে মৰ্মিতাৰ সংগীতানুষ্ঠান। আমি আগন্তুক 65 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যি সাংস্কৃতিক অনুষ্ঠান, সেই সাংস্কৃতিক অনুষ্ঠানলৈ বিশিষ্ট শিল্পী হিচাপে নিমন্ত্ৰণ কৰা মৰ্মিতা মিত্ৰক আমি বাতিল কৰিছোঁ। সাম্প্ৰতিক যিটো পৰিস্থিতি হৈছে, জুবিনৰ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ তেওঁ বিকৃতভাৱে উপস্থাপন কৰাৰ বাবে যিটো বিতৰ্কীয় অসমজুৰি হৈ আছে, উক্ত বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি লগতে আমাৰ অনুষ্ঠানত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, সেইসমূহ গোটেই কথাবোৰ লক্ষ্য ৰাখি আমি তেখেতৰ লগত আমাৰ চুক্তি বাতিল কৰিছোঁ। ৰাইজৰ ৰোষত পৰি অৱশেষত ফেচবুকৰ মাধ্যমেৰে বিষয়টো সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা কৰিলে মৰ্মিতাই। এই ভুল অনিচ্ছাকৃত বুলি কৈ পুনৰাই এনে নকৰাৰো কথা প্ৰকাশ কৰিলে মৰ্মিতাই। আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই এইটোৱে জনাব বিচাৰোঁ যে বাঁহী গানটোৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে, আমাৰ অসমীয়া ৰাইজে, আমাৰ বিভিন্ন দল সংগঠনৰ মানুহে, আমাৰ জুবিনদাৰ পৰিয়ালৰ মানুহে মনত যিখিনি দুখ বা আঘাত পাইছে, সেইবাবে মই আপোনালোকৰ ওচৰতে কৰৰ জোৰে ক্ষমা খুজি আছোঁ। মই আশা কৰিছোঁ আপোনালোকে মোক মাফ কৰি দিব বুলি। কেৱল ফেচবুক যোগেই নহয়, শুকুৰবাৰে নিউ গোৱালপাৰাৰ বিহু মঞ্চত অনুষ্ঠান পৰিৱেশনৰ মাজতো অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে মৰ্মিতাই। পৰহি যিটো ভুল হৈছে মোৰ দ্বাৰা, সেইটোৰ কাৰণে আজি মই আমাৰ সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰতে মই ক্ষমা খুজিছোঁ। সদায় মোৰ এইটোৱে প্ৰাৰ্থনা থাকিব যে মোৰ যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব, কিন্তু বঙালী বুলি মোক বেয়া নাপাব, এইটো বহুত মনত দুখ দিয়ে। জুবিন গাৰ্গৰ অবৰ্তমানত এয়া প্ৰথমটো ৰঙালী বিহু অসমীয়াৰ সন্মুখত। প্ৰাণৰ শিল্পীজনক হেৰুৱাৰ অনুভৱেৰে বিধ্বস্ত হৈ আছে অসমীয়াৰ হৃদয়। জুবিন গাৰ্গ নোহোৱাকৈ কেনেকৈ হ'ব মঞ্চৰ অনুষ্ঠান? নানান প্ৰশ্ন বেদনা দুমোজাৰে আগবাঢ়িছে এই অস্বাভাৱিক অগতানুগতিক সময়। এনে সময়তে মৰ্মিতাই জুবিন গাৰ্গৰ গানৰ বিকৃত পৰিৱেশনেৰে ক্ষুব্ধ কৰি তুলিছে ৰাইজক। অনেকৰ প্ৰশ্ন, জুবিন গাৰ্গৰ নাম লৈ মৰ্মিতা মিত্ৰৰ এই আৱেগৰ বেপাৰ কিয়? একে সময়তে অৱশ্যে চৰ্চালৈ আহিছে একাংশ অসমীয়া গায়িকাও। জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ নামত বিহু মঞ্চৰ অনুষ্ঠানত অতি শ্ৰুতিকটুভাৱে প্ৰাণৰ শিল্পীজনৰ গান পৰিৱেশনৰ প্ৰসংগও, যাৰ বাবে উঠিছে এক অতি অনাকাংক্ষিত প্ৰশ্ন। মৃত্যুৰ পাছত জুবিন গাৰ্গৰ নামটো একাংশ শিল্পী নামধাৰীৰ বাবে হৈ ৰৈছে নেকি হট কেক? ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।